হেল্ল' ভিউৱাৰ্ছ, আশা ষ্টুডেণ্ট ইউটিউব চেনেললৈ আমি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি যোৱা সপ্তাহত আমি আশা ষ্টুডেণ্ট ইউটিউব চেনেলত এটি আমি সুন্দৰ ভিডিঅ' আপলোড কৰিছিলোঁ আৰু যথেষ্টসমূহ আমি তাত ভিউজ পাইছোঁ। বহুত দৰ্শকে এই ভিডিঅ'টো ইতিমধ্যে চাইছে আৰু তাত আমি উৎসাহিত হৈ আমি আজি নতুনকৈ আকৌ এটি ভিডিঅ' এই চেনেলত আমি পাব্লিছ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আচলতে ইতিমধ্যে আমি দেখিছোঁ যে এই ভিডিঅ' প্ৰকাশ কৰাৰ পিছত আমি বহুত দৰ্শকে বা বহুত ভিউৱাৰ্ছে আমাক পোনপটীয়াকৈ ফোন যোগে হওক বা মেছেজ যোগে হওক বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকে কৈছে আৰু আমি ভাবিছোঁ এইখন এখন অতি সুন্দৰ প্লেটফৰ্ম হ'ব, যিখন প্লেটফৰ্মৰ পৰা আমি এষ্ট্ৰলজিৰ ওপৰত মানুহৰ যিখিনি বিভিন্ন প্ৰশ্ন উদয় হৈ থাকে আমি সহজ সৰল ভাষাৰে এই বস্তুখিনি আমি প্ৰশ্নখিনি যাতে উত্তৰ আমি জনসাধাৰণৰ মাজলৈ লৈ যাব পাৰোঁ। আৰু আমি অতি ভাগ্যৱান যে আমি আজি আমাৰ মাজত আমি পাইছোঁ। যোৱাবাৰো আমাক ছাৰে যথেষ্ট ব্যস্ততাৰ মাজত আমাক সময় দিলে। আজি আমাৰ মাজত পুনৰবাৰ আমি লগ পাইছোঁ ডক্টৰ দেৱজিৎ নাথ ছাৰ। ছাৰ নমস্কাৰ জনাইছোঁ আপোনাক। Thank you for inviting me. ৱেলকাম ছাৰ। ছাৰ, আমি পোনে পোনে আমাৰ অনুষ্ঠানৰ মাজলৈ আমি যাম। আমি লাষ্ট আপোনাৰ লগত যিখিনি আমি বিভিন্ন ধৰণৰ প্ৰশ্নৰ ডিছকাশ্যন কৰিছিলোঁ সেই প্ৰশ্নখিনি ৰাইজে যথেষ্ট ভাল পাইছে। আমাক ব্যক্তিগতভাৱে হওক বা আমাক মেছেজ যোগে হওক বিভিন্ন ক্ষেত্ৰত আমাক তেখেতসকলে আমাক জনাইছে আৰু বিভিন্ন প্ৰশ্ন তেখেতসকলে ইতিমধ্যে আমাক মেছেজ যোগেও আমাক লিখিছে। গতিকে আমি ভাবোঁ এই প্ৰশ্নখিনি যদি আমি উত্তৰখিনি সুন্দৰকৈ ৰাইজৰ মাজত দিব পাৰোঁ, তেখেতসকলেও উপকৃত হ'ব, তেখেতসকলেও ভাল পাব। তো আপোনাক পোনে পোনে এটা প্ৰশ্ন মই সুধিব বিচাৰোঁ। ইউটিউব চেনেলবিলাকত এতিয়া দেখা গৈছে যে চাৰেশ্বতী বুলি এটা শব্দ, এই শব্দটোৱে গোটেই ভীতিগ্ৰস্ত কৰি পেলাইছে ইতিমধ্যে। আৰু আমাৰ নিজৰ ক্ষেত্ৰতো আমি দেখিছোঁ বহুতো ক্লায়েণ্টে আমাক প্ৰশ্ন কৰি আছে যে এতিয়া কি হ'ব, এনেকুৱা হ'ব, কি হ'ব, মানে এটা ভীতিগ্ৰস্ত পৰিৱেশৰ সৃষ্টি হৈছে। আৰু সেই পৰিৱেশটোৰ পিছত আমাক বিভিন্ন ভিউৱাৰ্ছে আমাক ইতিমধ্যে প্ৰশ্নও কৰিছে যে এই বিষয়টো যদি অকণমান আমাক ছাৰৰ পৰা অকণমান ব্যাখ্যা ছাৰৰ পৰা জনাই তেতিয়াহ'লে উপকৃত হ'ব। গতিকে ছাৰ, এই বিষয়টোৰ ওপৰত আপুনি অকণমান আপোনাৰ পৰা বহলাই জানিব বিচাৰিছোঁ। ঠিক আছে, ভাল মানে প্ৰশ্নটো ভাল প্ৰশ্ন হৈছে। চাৰেশ্বতী বুলি আমাৰ ট্ৰেডিশ্যনেল এষ্ট্ৰলজিত এটা কনচেপ্ট পোৱা যায় আৰু সেইটো যিসকল most of the Vedic astrologers তেখেতলোকে চাৰেশ্বতী শব্দটো বা যিটো কনচেপ্টটো তেখেতলোকে মানে ফ'ল' কৰে। কিন্তু ভাৰতবৰ্ষত যিবিলাক এডভান্স চিষ্টেম আছে যেনেকৈ কেপি চিষ্টেম হওক বা নাৰী জ্যোতিষ হওক বা এনেকুৱাবিলাকত এই বৈদিক যিবিলাক পৌৰাণিক যিবিলাক কনচেপ্ট আছে সেইবিলাক ফ'ল' কৰা নহয়। আৰু জেনেৰেলি আমি যেতিয়া মানে এইটো কনচেপ্ট অনুসৰি যে চন্দ্ৰৰ লগত যদি মানে শনি, মুন আৰু চেটাৰ্ণ যদি কম্বিনেশ্যন হয় বা চন্দ্ৰৰ যদি ৰাশিটোৰ যিটো এটা ৰাশিৰ আগত আৰু এটা ৰাশিৰ পিছত যদি শনিৰ অৱস্থান হয় সেইটো চাৰেশ্বতী পোৱা যায়। গতিকে এটা চাইণ্টিফিক আৰু এটা লজিকেল কথা যে চাৰেশ্বতী থাকিলে মানুহৰ দুখ পীড়া কষ্ট বেছি হয় বুলি এটা কনচেপ্ট আছে। এটা মন কৰিবলগীয়া কথা যে এটা ৰাশিত যিসকল ব্যক্তি আছে তেওঁলোকৰ যদি চাৰেশ্বতী চলে তেতিয়াহ'লে সেই ৰাশিৰ একে ৰাশিৰ ব্যক্তিসকলে কি পৃথিৱীত ভাৰতবৰ্ষত একেই সমস্যা পাবনে? যিহেতু একে মাকৰ দুই যমজ সন্তানৰ মিল নাই, ভাগ্যৰ পাৰ্থক্য আছে। 5-10 মিনিট 15 মিনিট 1 ঘণ্টা আধা ঘণ্টাৰ সময়ত ব্যৱধানত জন্ম হোৱা যিসকল শিশু আছে যাক আমি টুইনছ কওঁ, যমজ বা জাৰজ কোৱা যায়, তেওঁলোকৰ কিছুমানৰ মৃত্যু হয়, কিছুমানৰ নহয়। কোনোবাটো হয়তো ল'ৰা হ'ব, কোনোবাটো ছোৱালী হ'ব। আৰু যদি চোৱা যায় একে দুজনী যদি ছোৱালী থাকে নিশ্চয় আজিলৈকে তেওঁলোকক একেটা ল'ৰালে বিয়া দিয়া নাই আৰু একেটা ডাইৰেকশ্যনতো বিয়া হোৱা নাই। গতিকে এটা ডিফাৰেঞ্চ আছে। গতিকে এইবিলাক চাৰেশ্বতীৰ যিটো ধাৰণা এইটো আমাৰ এষ্ট্ৰলজিৰ যিসকল ব্ৰাহ্মণ আছে তেওঁলোকে এটা মনে ববা মানে এটা ধাৰণা যিটোৰ দ্বাৰা সাধাৰণ ৰাইজক যাৰ এই বিষয়ে সাইন্টিফিক নলেজ নাই তেওঁলোকক ভয় খুৱাই পেলাই পূজা পৰ্বণ ইত্যাদিৰ দ্বাৰা তেওঁলোকক শোষণ কৰাৰ এটা প্ৰক্ৰিয়া, তাৰ বাদে আৰু আন একো নহয়। কাৰণ যিহেতু মই
যেতিয়া এডভান্স চিষ্টেম কৰিছিল সেইবিলাক কিছুমান কনচেপ্ট ট্ৰেডিশ্যনেলি ফলোড কৰা হৈছিল দিছিলে আৰু আমাৰ যিজন মোষ্ট টেলেণ্টেড গুৰু আছিলে কেপি চিষ্টেমৰ ফাউণ্ডাৰ আছিলে প্ৰপণ্ডাৰ হয় প্ৰফেচাৰ কে এছ মানে কৃষ্ণমূৰ্তি হয়। এইবিলাক আমাৰ তেখেতৰ দৃষ্টিত তেখেতৰ চাইণ্টিফিক এষ্ট্ৰলজিত এইবিলাক মিনিংলেছ এণ্ড আউটডেটেড বুলি তেখেতে কনচিডাৰ কৰিছে আৰু এইটো সৰস্বতী এনেকুৱা আছে কালসৰ্প যুগ আছে হয় ৰাজযোগ যুগ আছে আপোনাৰ আহিব বিচাৰিছো হা? আচলতে ৰাজযোগ আছে মানে মানে দৰিদ্ৰ যুগ আছে এইবিলাক ভিত্তিহীন কথা এইখিনি আপুনি একে আখৰে ভিত্তিহীন বুলি ক'ব বিচাৰে য়েছ গতিকে মই সেই দ্বিতীয় এটা মোৰ প্ৰশ্ন আছিলে আৰু এইখিনিতে আৰু এটা কথা হ'ল কি যে আজি মোৰ সেইখিনি মই এডভান্স চিষ্টেম ৱৰ্ল্ড ৱাইজ মোৰ যিটো ৰিকগনাইশ্যন আৰু ৰেপুটেশ্যনছ আছে সেইটোখিনিত মই যিখিনি ষ্টাডি আৰু প্ৰেক্টিচ কৰি আহিছো লাষ্ট 30 years নিয়াৰ এবাউট গতিকে দেখিছো যে য়েছ হয় কথাটো সেইটো মিনিংলেছ কাৰণ যিসকল ৰাজযোগ আছে তেওঁলোকেও মানে ভিক্ষাৰী যুগত চলি আছে যিসকল ভিক্ষাৰী যুগ আছে তেওঁলোকৰ ৰাজযোগৰ সুবিধা পাইছে এইটো দশাৰ অন্তৰ্দশাৰ ভিত্তিত প্লেনেটাৰী একজেক্ট পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব এনেধৰণৰ কিছুমান যি চাইণ্টিফিক বেচিছত বা ভাল গুৰুৰ মাধ্যমত ভাল ইউনিভাৰ্চিটি ভাল ইনষ্টিটিউচনৰ মাধ্যমত যি উচ্চ শিক্ষা লৈছে সেইবিলাক বিষয়ে তেওঁলোকে স্পষ্টভাৱে বুজি পাইছে আৰু জানিব পাৰিছে ধন্যবাদ ছাৰ